আসসালামু আলাইকুম। আজি কুরআন মজিদৰ সূরা কাহাফৰ কেইটামান আয়াত লৈ আলোচনা কৰিম। আলোচনা অৰ্থাৎ আয়াতৰ অসমীয়া অনুবাদ আমি জানিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ। তো সূরা কাহাফৰ কেইটামান আয়াত অৰ্থাৎ 102, 103, 104, 105, 106 আৰু 107 নম্বৰ আয়াত। এই 5-6টা আয়াত আজি আলোচনা কৰিম যে এই আয়াতত মহান আল্লাহ ৰাব্বুল আলামিন আমালোকক কি কৈছে। তো প্ৰথমতে মই সকলোকে স্বাগতম জনাইছো। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। আলহামদুলিল্লাহ, আসসালাতু আসসালামু আলা রাসূলিল্লাহ, আম্মা বাদ। তো যে হোক, প্রথম আয়াতত অর্থাৎ 102 নম্বৰ আয়াতৰ পৰা আলোচনা কৰিম। সেই 102 নম্বৰ আয়াতত আল্লাহ পাকে কৈ আছে যে যিসকলে কুফৰি কৰিছে সিহঁতে ধাৰণা কৰে নেকি যে সিহঁতে মোৰ পৰিৱৰ্তে মোৰ বান্দাসকলক অভিভাৱক ৰূপে গ্ৰহণ কৰিব। তো আল্লাহ ইয়াতে কৈ আছে যে যিসকলে কুফৰি কৰিছে, কুফৰি অৰ্থাৎ যিসকলে অস্বীকাৰ কৰিছে। কি অস্বীকাৰ কৰিছে? গোটেই কোরআন মজিদখন যেতিয়া আপুনি পঢ়িব তেতিয়া বুজি পাব কি অস্বীকাৰ কৰাৰ কথা কৈছে। অৰ্থাৎ যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, আল্লাহৰ বাণী অৰ্থাৎ কোরআন মজিদক অস্বীকাৰ কৰিছে, নবী ৰসুলসকলক অস্বীকাৰ কৰিছে, আল্লাহে সময়ে সময়ে যুগে যুগে যিবিলাক গ্ৰন্থ পঠিয়াইছে সেই গ্ৰন্থবিলাকক অস্বীকাৰ কৰিছে, কিয়ামতৰ দিনৰ বিষয়টোক অস্বীকাৰ কৰিছে, আল্লাহৰ লগত যে কিয়ামতৰ দিনা শেষ বিচাৰৰ দিনা সাক্ষাৎ কৰিব লাগিব, আল্লাহে যে আমাৰ বিচাৰ কৰিব, সেই বিষয়বিলাক যিসকলে অস্বীকাৰ কৰিছে, তে সেই সকল মানুহক ইয়াতে কোৱা হৈছে যিবিলাক মানুহে এই বিষয়বিলাক অস্বীকাৰ কৰিছে সিহঁতে ধাৰণা কৰে নেকি যে সিহঁতে মোৰ পৰিৱৰ্তে মোৰ বান্দাসকলক অভিভাৱক ৰূপে গ্ৰহণ কৰিব। অৰ্থাৎ ইয়াতে আৰবী শব্দ আউলিয়া বুলি কোৱা আছে, অৰ্থাৎ অভিভাৱক। অৰ্থাৎ আমি জানো আউলিয়া শব্দটো আল্লাহৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়, মানুহৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়। ইয়াতে যেহেতু মোৰ পৰিৱৰ্তে মোৰ বান্দাসকলক আউলিয়া অৰ্থাৎ আল্লাহৰ পৰিৱৰ্তে কোনো মানুহক আল্লাহৰ সমকক্ষ বুলি যদি জ্ঞান কৰে, অৰ্থাৎ আল্লাহে যেনেকৈ আদেশ দিয়ে, নিষেধ কৰে, যেনেকৈ বিধান দিয়ে, তেনেকৈ যদি আল্লাহৰ পৰিৱৰ্তে কোনো মানুহে বিধান দিয়ে, নিষেধ কৰে, আদেশ কৰে, তেনেহলে সেই মানুহজনক ইয়াতে অভিভাৱক অৰ্থাৎ আউলিয়া বুলি বুজোৱা হ'ব। তো যিসকল মানুহে আল্লাহৰ পৰিৱৰ্তে আল্লাহৰে বান্দা অৰ্থাৎ আল্লাহৰে গোলাম, আল্লাহৰে দাস, আল্লাহৰে সৃষ্টি মানুহ, ইহঁতক যদি অভিভাৱক হিচাপে গ্ৰহণ কৰে, তেনেহলে আল্লাহ কৈছে নিশ্চয় আমি কাফিৰসকলৰ আপ্যায়নৰ বাবে প্ৰস্তুত ৰাখিছো জাহান্নাম। তো এই কথাটোৰ অৰ্থ কি বুজা গল যে যদি কোনোবাই আল্লাহৰ পৰিৱৰ্তে আল্লাহৰ কোনো বান্দাক যদি গ্ৰহণ কৰি লয় অভিভাৱক ৰূপে, তেনেহলে আল্লাহে কৈছে সেই সকল মানুহেই অস্বীকাৰকাৰী, অৰ্থাৎ আল্লাহক অস্বীকাৰ কৰে, নবী ৰসুলক অস্বীকাৰ কৰে, কিতাপক অস্বীকাৰ কৰে। তো তেনেকুৱা অস্বীকাৰী লোকসকলক আল্লাহে কৈছে তেওঁলোকৰ বাবে আল্লাহে আপ্যায়নৰ ব্যৱস্থা কৰিছে জাহান্নামত। অৰ্থাৎ ইয়াতে আপ্যায়ন শব্দটো পজিটিভ সেন্সত যদিও শব্দটো আছে, কিন্তু আল্লাহে ইয়াতে আপ্যায়ন শব্দটো দি এক প্ৰকাৰ সিহঁতক তুচ্ছ তাচ্ছিল্য কৰা বুজোৱা হৈছে। কাৰণ জাহান্নাম কেতিয়াও ভাল ঠাই নহয়, তাতে আপ্যায়নৰ কোনো প্ৰশ্ন নাহে। কিন্তু আল্লাহে সিহঁতক লাজ দিয়াৰ অৰ্থত, সিহঁতক অপমান কৰাৰ অৰ্থত ইয়াতে আপ্যায়ন শব্দটো ব্যৱহাৰ কৰিছে। এইটো আছিল 102 নম্বৰ আয়াত। 103 নম্বৰ আয়াতত আল্লাহে কৈ আছে যে কোৱা, আমি তোমালোকক এনে লোকৰ বিষয়ে সংবাদ দিমনে যিসকল আমলৰ ফালৰ পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত। তাৰপিছত আল্লাহে নবী সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে যে আপুনি কৈ দিয়ক যে মই তোমালোকক এনে লোকৰ বিষয়ে সংবাদ দিম নেকি।
মই তোমালোকক এনে লোকৰ বিষয়ে সংবাদ দিম নেকি যিসকলে আমলৰ দিশত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত। অৰ্থাৎ যিবিলাক মানুহে আমল কৰিছে, সৎকৰ্ম কৰিছে, ভাল ভাল কাম কৰিছে, তথাপিও তেওঁলোক ক্ষতিগ্ৰস্ত বুলি আল্লাহে কৈ আছে। কিয়? কাৰণটো তাৰ আগৰ আয়াতত কৈছে যে সেইসকল মানুহে আল্লাহৰ পৰিৱৰ্তে বেলেগ কিবা নিজৰ অভিভাৱক, নিজৰ আউলিয়া, নিজৰ ৰব বনাই লৈছিলে। সেইকাৰণে কৈছে তেওঁলোক তেনেকুৱা মানুহ, যিসকল মানুহ ইবাদত কৰিছে, ভাল ভাল কাম কৰিছে, কিন্তু আল্লাহে কৈ আছে তেওঁলোক ক্ষতিগ্ৰস্ত। অৰ্থাৎ ভাল আমল কৰাৰ পিছতো তেওঁলোক ক্ষতিগ্ৰস্ত হৈ আছে। তাৰপিছত 104 নম্বৰ আয়াতত আল্লাহে কৈছে সিহঁতে হৈছে সেই সকল লোক পাৰ্থিৱ জীৱনত যিসকলৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে। অৰ্থাৎ এই পাৰ্থিৱ জীৱনত সেই সকল মানুহ যিসকলে ভাল ভাল কাম কৰিছিল, কিন্তু আল্লাহে সেই ভাল কামবিলাকক কোনো ভাল কামবিলাকৰ কোনো প্ৰতিদান দিয়া নাই। তেনেকুৱা মানুহক আল্লাহে কৈছে যে সেই সকল লোক যিসকল পাৰ্থিৱ জীৱনত যিসকলৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে। অৰ্থাৎ ইয়াতে ভাল কাম কৰিছে, সৎ কাম কৰিছে, কিন্তু আল্লাহক অবিশ্বাস কৰাৰ কাৰণে, আল্লাহক ওপৰত ইমান না আনাৰ কাৰণে, নবী ৰাসূলসকলক অস্বীকাৰ কৰাৰ কাৰণে, কোৰআনক অস্বীকাৰ কৰাৰ কাৰণে সিহঁতৰ পাৰ্থিৱ জীৱনত যি প্ৰচেষ্টা কৰিছিল, যি ভাল কাম কৰিছিল, সেই কামবিলাক পাৰ্থিৱ জীৱনত ইহঁতৰ প্ৰচেষ্টাটো আল্লাহে ব্যৰ্থ কৰি দিছে। অথচ সিহঁতে ধাৰণা কৰে যে সিহঁতে ভাল কামেই কৰি আছে। চাওক, আল্লাহে ইয়াতে স্পষ্ট কৰি দিছে যে সেই সকল মানুহ তেওঁলোকে ভাবি আছে যে আমি যি কৰিছো ভালেই কৰি আছো। অথচ আল্লাহে কৈছে যে সিহঁতৰ কৰ্ম যিটো কৰিছে, সিহঁতে যিটো আমল কৰিছে সেইটো ব্যৰ্থ। তাৰপিছত 105 নম্বৰ আয়াতত আল্লাহে কৈ আছে যে সিহঁতে হৈছে সেই সকল লোক যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলীক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰিছে। কোনসকল মানুহৰ আমল নষ্ট হ'ব, কোনসকল মানুহৰ সৎকৰ্ম সেইবিলাক নষ্ট হৈ যাব, সেই বিষয়ে আল্লাহে ইয়াতে উল্লেখ কৰি গৈছে যে সেই সকল লোক যিসকলৰ কি হৈছে নিজৰ প্ৰতিপালকৰ নিদৰ্শনাৱলী, অৰ্থাৎ নিজৰ প্ৰতিপালক অৰ্থাৎ আল্লাহৰ নিদৰ্শন যিবিলাক আছে, আয়াত যিবিলাক আছে, চাইন যিবিলাক আছে, সেইবিলাকক আল্লাহে কি কৰি সেই মানুহবিলাকে অস্বীকাৰ কৰিছে। লগতে অস্বীকাৰ কৰিছে কি? তেওঁৰ সাক্ষাতক। অৰ্থাৎ তেওঁলোকে এইটো কেতিয়াও নাভাবে যে আমাৰ মৃত্যু আহিব, মৃত্যুৰ পিছত আমি আল্লাহৰ লগত সাক্ষাৎ কৰিব লাগিব। এইটো তেওঁলোকে অস্বীকাৰ কৰে, নামানে। আৰু নামানে কি? যে আল্লাহৰ যিবিলাক নিদৰ্শন আছে, প্ৰত্যেকটো বস্তুতে আল্লাহৰ নিদৰ্শন আছে, কিন্তু তেওঁলোকে ভাবে যে এইবিলাক আল্লাহৰ নিদৰ্শন নহয়। কিছুমান মানুহ এনেকুৱাও আছে যে এই যিবিলাক সৃষ্টি আমি দেখা পাওঁ, এইবিলাক কোনো এটা সময়ত অকলেই হৈ গৈছে, নিজে নিজে হৈ গৈছে। এইবিলাক কোনো সৃষ্টিকৰ্তা নাই, এইবিলাক নিজে নিজে হৈ যোৱা। তো সেইসকল মানুহ পক্ষান্তৰে আল্লাহৰ কোৰআন হিচাপত তেওঁলোকে আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰা মানুহ। তো সেইসকল মানুহ যিমানেই ভাল কাম কৰক, সেই ভাল কামবিলাকৰ প্ৰতিফল আল্লাহৰ ওচৰত কেতিয়াও নাই। সেইকাৰণে কৈছে যে সেইসকল মানুহ হৈছে তেনেকুৱা যিসকলে নিজৰ প্ৰতিপালকৰ নিদৰ্শনাৱলীক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰিছে। ফলত সিহঁতৰ সকলো আমল নিষ্ফল হৈ গৈছে। গতিকে তেওঁলোকে যি ভাল কাম কৰিছিল, যি সৎকৰ্মবিলাক কৰিছিল, সেই সৎকৰ্মবিলাক, সেই আমলবিলাক নিষ্ফল হৈ গৈছে। অৰ্থাৎ এইবিলাকৰ কোনো আখিৰাতত কামত নাহে। সেয়ে আমি সিহঁতৰ বাবে কিয়ামতৰ দিনা কোনো ওজনৰ ব্যৱস্থা নকৰিম। আটাইতকৈ গুৰুত্বপূৰ্ণ যে যিসকল মানুহক আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে, আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰে, আল্লাহৰ প্ৰতি ইমান নাআনে, তেনেকুৱা মানুহৰ যিমান যি সৎ আমল আছে, যিমান যি ভাল কৰ্ম কৰিছে, আৰু তেওঁলোকে ভাবে যে সিহঁতে যি কৰিছে ভালেই কৰি আছে, কিন্তু আল্লাহে কৈছে সেই সকল মানুহৰ কৰ্মফল মই বিনষ্ট কৰি দিছো, আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে কোনো ওজনৰ ব্যৱস্থা কৰা নহ'ব। এই কথাটো গুৰুত্বপূৰ্ণ, কিয়নো কিয়ামতৰ দিনা আল্লাহে ওজনৰ ব্যৱস্থা কৰিব, ন্যায় বিচাৰৰ মানদণ্ড স্থাপন কৰিব।
ন্যায় বিচাৰৰ মানদণ্ড অৰ্থাৎ তাতে ওজন কৰা হ'ব আপুনি যি ভাল কাম কৰিছে যি বেয়া কাম কৰিছে তুলাজনিত জোখা হ'ব অৰ্থাৎ একফালে বেয়া কৰ্ম একফালে ভাল কৰ্ম এনেকৈ দুটা কৰ্ম দুইফালে ৰাখি সিহঁতক ওজন কৰা হ'ব কিন্তু এই আয়াতত আল্লাহ পাকে কৈ আছে যে সিহঁতৰ বাবে কোনো ওজনৰ ব্যৱস্থা কৰা নহ'ব অৰ্থাৎ তেওঁলোকে যি ভাল কাম কৰিছিল যি বেয়া কাম কৰিছিল আল্লাহে সিহঁতৰ এই কৰ্মবিলাক কোনো কাউণ্টিঙতে নাহিব কোনো কাউণ্টিঙত নানে আল্লাহে এইবিলাক কোনো হিচাপ নকৰিব তেনেহ'লে তাৰ অৱস্থাটো কি হ'ব তাৰ পৰিণামটো কি হ'ব এই বিষয়টো বৰ চিন্তনীয় আমি জানো যে আমি যি কৰ্ম কৰোঁ আমি ভাল কৰোঁ বেয়া কৰোঁ আল্লাহে হিচাপ ল'ব কিন্তু আল্লাহে এই আয়াতত কৈছে যে যিসকল মানুহ আল্লাহক অস্বীকাৰ কৰিছে আল্লাহৰ নেটৱৰ্কৰ ডিষ্টাৰ্ব আছিল চাগে তো যিসকল মানুহে আল্লাহৰ প্ৰতি বিশ্বাস অনা নাছিল আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছিল সেইসকল মানুহৰ ক্ষেত্ৰত আল্লাহে কৈছে তেওঁলোকে যিমান ভাল কাম নকৰক কিয় সিহঁতৰ কোনো আমল কোনো কৰ্মই ওজন কৰা নহ'ব তেনেহ'লে ইয়াৰ পৰা আমি সহজে অনুমিও কি যে আমি যি মুখেৰে যিয়ে নকওঁ আমি মুখেৰে যিমানেই মানুহক ভাল কথা কওঁ আমি কৰ্ম কৰি দেখাওঁ যিমানেই ভাল কৰ্ম কৰি নেদেখাওঁ কিয় আমি যিমানেই সৎ আমল নকৰোঁ কিয় প্ৰকৃতপক্ষে আমি যদি আল্লাহক অবিশ্বাস কৰোঁ আল্লাহক যদি অস্বীকাৰ কৰোঁ আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰোঁ আল্লাহৰ সাক্ষাতক যদি অস্বীকাৰ কৰোঁ তেনেহ'লে আল্লাহে কৈ আছে যে সেইসকল মানুহৰ কাৰণে কিয়ামতৰ দিনা কোনো ওজনৰ ব্যৱস্থা নাথাকিব তেনেহ'লে সহজে অনুমীয় কি আমি অনুমান কৰিব পাৰোঁ যে সেইসকল মানুহ কেতিয়াও জান্নাতত যাব নোৱাৰে কাৰণ সিহঁতৰ কোনো হিচাপেই নহয় তাৰপিছত আল্লাহে 106 নম্বৰ আয়াতত কৈছে যে জাহান্নামে হৈছে সিহঁতৰ প্ৰতিফল চাওক সিহঁতৰ কোনো ওজন নাথাকিব সি ভাল কাম কৰিছে বেয়া কাম কৰিছে সিহঁতৰ কোনো কাউণ্টিঙতে নাহিব সেই মানুহবিলাকৰ ক্ষেত্ৰত আল্লাহে কৈ আছে যে জাহান্নামে হৈছে সিহঁতৰ প্ৰতিফল তো সেই মানুহবিলাকক আল্লাহে জাহান্নামত দিব যিহেতু সিহঁতে কুফৰি কৰিছে লগতে মোৰ নিদৰ্শনাৱলী আৰু ৰাছুলসকলক বিদ্ৰূপৰ বিষয় হিচাপে গ্ৰহণ কৰিছে তাৰ কাৰণটো দাঙি দিছে আল্লাহে যে কিয় সেই মানুহবিলাকক জাহান্নামত দিব কাৰণ তেওঁলোকে কুফৰি কৰিছে লগতে মোৰ নিদৰ্শনাৱলী আৰু ৰাছুলসকলক বিদ্ৰূপৰ বিষয় হিচাপে গ্ৰহণ কৰিছে অৰ্থাৎ কুফৰি কৰিছে মানে অস্বীকাৰ কৰিছে আল্লাহক মানা নাই আল্লাহৰ কিতাপক মানা নাই নবী ৰাছুলসকলক মানা নাই কিয়ামতৰ দিনৰ কথা মানা নাই আল্লাহে বিচাৰ কৰিব সেইটো মানা নাই আল্লাহৰ লগত সাক্ষাৎ কৰিব লাগিব মানা নাই এইবিলাক তেওঁলোক অস্বীকাৰ কৰিছে সেইকাৰণে লগতে ৰাছুলসকলক বিদ্ৰূপ কৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যেকটো আয়াতে আল্লাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তাৰ মাজতে মোৰ এনেকুৱা লাগে যে যিসকল মানুহ ভাল কাম কৰিছে আৰু নিজে ভাবি আছে যে আমি ভাল কাম কৰিছোঁ ইনশাআল্লাহ আল্লাহ যদি ইচ্ছা কৰে আমি জান্নাত পাম কিন্তু আল্লাহে কোরআনৰ আয়াতত এয়া স্পষ্ট কৰি দিছে যদি আল্লাহক অস্বীকাৰ কৰিছে আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছে তেনেহ'লে তেনেকুৱা মানুহ যিমানেই ভাল কাম কৰক যিমানেই ভাল কাম নকৰক কিয় তেওঁলোকৰ স্থান হৈছে তেওঁলোকৰ প্ৰতিফল হৈছে জাহান্নাম গতিকে আমি এটা মিছা আশাত থাকিলে নহ'ব যে আমি ভাল কাম কৰি আছোঁ আমি তো কারো অন্যায় করা নাই কারো ক্ষতি করা নাই তেনেহ'লে আমি কিয় জান্নাত নাপাম তাৰ উত্তৰটো আল্লাহে দি থৈছে এইটো মোৰ কথা নহয় এইটো আল্লাহৰ কোরআনৰ কথা আল্লাহৰ নিজৰ কথা তেওঁ কৈছে যে সিহঁতৰ বাবে কোনো প্ৰতিফলৰ ব্যৱস্থা নাই কোনো ওজনৰ ব্যৱস্থা নাই সিহঁতৰ প্ৰতিফল এটাই সেইটো হৈছে জাহান্নাম কাৰণ তেওঁলোকে ৰাছুলসকলক বিদ্ৰূপ কৰিছিল তো ইয়াতো আমি চাওঁ আজিৰ প্ৰেক্ষাপটত বহুতো মানুহ আছে যিসকলে নবীক বিদ্ৰূপ কৰে যিসকলে নবীৰ লগত বেয়া আচৰণ কৰে নবীৰ চৰিত্ৰৰ ওপৰত কথা পাতে এনেকুৱা বহুত নিদৰ্শন আমি এই পৃথিৱীত দেখা পাওঁ আজিও দেখা পাওঁ তেওঁলোকে কি কৰি আছে যে নবীৰ লগত নবীক বিদ্ৰূপ হিচাপে গ্ৰহণ কৰিছে তেওঁৰ নবীক লৈ ইতিকিং কৰা আমি দেখা পাওঁ তেওঁলোকৰ কাৰণে এটা হুঁচিয়াৰী এই আয়াতত আছে
যে যদি পৰকালৰ আমি যদি বাচিব বিচাৰোঁ, পৰকালত যদি জাহান্নামৰ শাস্তিৰ পৰা আমি ৰক্ষা পাব বিচাৰোঁ, তেনেহ'লে আমি নবীসকল ৰচুলসকলক আমি বিদ্ৰূপৰ পাত্ৰ হিচাপে ল'ব নোৱাৰোঁ। লগতে আমি আল্লাহক ওপৰত ইমান আনিব লাগিব, তেওঁৰ নিদৰ্শনাৱলীক আমি স্বীকাৰ কৰিব লাগিব, তেওঁৰ সাক্ষাতক আমি স্বীকাৰ কৰিব লাগিব। যদি আমি এইবিলাক অস্বীকাৰ কৰি দিওঁ, তেনেহ'লে আমি যিমান সৎ আমল নকৰোঁ কিয় আমাৰ সেই আমল কোনো কামত নাহিব। অৱশেষত আমাৰ সেই জাহান্নামত যাব লাগিব, যিটো জাহান্নামৰ বিৱৰণ কোৰাণ মজিদত বহু ঠাইত বহু আয়াতত আল্লাহে দাঙি ধৰিছে। আৰু সেই বিভৎস যিটো শাস্তি হ'ব জাহান্নামত, সেই শাস্তিৰ বিষয়ে কোৰাণত হাদিছত বহু আয়াত বহু হাদিছত উল্লেখ আছে। গতিকে আহক আমি এক আল্লাহক বিশ্বাস কৰোঁ, তেওঁৰ ওপৰত ইমান আনো, নবী ৰচুলসকলৰ ওপৰত ইমান আনো, আল্লাহৰ নিদৰ্শনাৱলীক আমি স্বীকাৰ কৰোঁ, আল্লাহৰ কিতাপৰ আমি স্বীকাৰ কৰোঁ, আৰু সেই অনুপাতে যদি আমল কৰোঁ, তেনেহ'লে আমি সেই বিচাৰৰ দিন নাজাত পোৱাৰ আশা এটা আছে। ইয়াৰ পিছৰ আয়াতত 107 নম্বৰ আয়াতত আল্লাহে সেই বিষয়টো দাঙি ধৰিছে এনেকৈ, নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আতিথ্য অভ্যৰ্থনা কৰিবলৈ আছে জান্নাতুল ফিৰদাউছ। তাৰপিছত শেষত 107 নম্বৰ আয়াতত আল্লাহে কৈছে যিসকলে ইমান আনিছে, অৰ্থাৎ আল্লাহৰ ওপৰত ইমান আনিছে, নবী ৰচুলসকলৰ ওপৰত ইমান আনিছে, আল্লাহে যুগে যুগে যিবিলাক কিতাপ পঠাইছিল, নবী ৰচুল পঠাইছিল, তেওঁলোকৰ ওপৰত ইমান আনিছে, কিয়ামতৰ দিৱসৰ ওপৰত ইমান আনিছে, বিচাৰ দিৱসৰ ওপৰত ইমান আনিছে, জান্নাত জাহান্নামৰ বিষয়ৰ ওপৰত ইমান আনিছে, আল্লাহৰ সাক্ষাতক স্বীকাৰ কৰিছে, এনেকুৱা বিষয়ৰ ওপৰত যিসকলে ইমান আনিছে। আৰু অকল ইমান আনিলেই নহ'ব, লগতে আল্লাহে কৈছে আৰু এটা চৰ্ত, যিসকলে সৎকৰ্ম কৰিছে। সৎকৰ্ম অৰ্থাৎ আল্লাহে আৰু নবীয়ে যিবিলাক আমাক আদেশ দিছে, যিবিলাক নিষেধ কৰিছে, সেই সকলোবিলাকে হৈছে সৎকৰ্ম। অকল সালাত, সিয়াম, জাকাত, হজ এইবিলাকে সৎকাম নহয়, ইয়াৰ বাহিৰতো সৎকাম আছে। যদি কোনোবাই ভাবে মই অকল নামাজ, ৰোজা, হজ, জাকাত, সিয়াম এইখিনি পালন কৰিম আৰু বেলেগ একো সৎকাম নকৰোঁ, তথাপি আল্লাহে যিটো কৈছে সৎকৰ্ম কৰিছে, তেনেহ'লে তেওঁ সৎকৰ্মৰ পূৰ্ণাংগ সৎকৰ্মত তেওঁ অৱতীৰ্ণ হ'ব পৰা নাই। গতিকে যদি আমি সঁচাকৈ পূৰ্ণাংগ সৎকৰ্ম কৰিব বিচাৰোঁ, তেনেহ'লে নামাজ, ৰোজা, সিয়াম এইবিলাক থাকিবই। এইবিলাকৰ উপৰিও আৰু যিমান ভাল কাম আছে, কোৰাণত যিবিলাক বিৱৰণ দাঙি ধৰিছে, হাদিছত যিবিলাক আহিছে, এই আটাইবিলাক সৎকৰ্ম আমাৰ জীৱনত যদি আমি সুযোগ পাওঁ, তেনেহ'লে আমি কৰিব লাগিব। এনেকুৱা নহয় যে আমাৰ জীৱনত আমি যিখিনি সময় পাইছোঁ এইখিনিত সকলো সৎকৰ্ম আমি কৰিব লাগিব, নহয়। আপোনাৰ পৰিস্থিতি, পৰিৱেশ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ সন্মুখত আপুনি পৰিস্থিতিৰ সন্মুখীন হ'লে যিখিনি কৰিব লাগে সেইখিনি কাম আপুনি ৰিজাই চাব লাগিব যে এইটো কোৰাণত এইটো আদেশ আছে নে নাই, হাদিছত আল্লাহ নবী এইখিনি কৰিছে নে কৰা নাই। সেইখিনিৰ ওপৰত আপুনি স্থিৰ থাকি, অটল থাকি আপোনাৰ জীৱনটোক পৰিচালিত কৰিব লাগিব, তেহে আপুনি সৎকৰ্মৰ ওপৰত থাকিব পাৰিব। অন্যথা অকল ইমান আনিলেও আপোনাৰ যদি সৎকৰ্ম নাথাকে, অসৎকৰ্ম যদি ভৰ্তি হৈ থাকে, তেনেহ'লে আপুনি সেইটোত সফল হ'ব নোৱাৰিব। তো মনত ৰাখিব যে যিসকল মানুহে আল্লাহক অস্বীকাৰ কৰিছে, তেওঁৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছে, তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰিছে, আল্লাহৰ ওপৰত ইমান অনা নাই, তেনেকুৱা মানুহৰ বাবে আল্লাহে কিয়ামতৰ দিনা কোনো ধৰণৰ তুলাচনীৰ ব্যৱস্থা নকৰিব, কোনো ধৰণৰ জোখ মাখৰ ব্যৱস্থা নাথাকিব, তেওঁলোকৰ আমল ওজন কৰা নহ'ব। আৰু যিসকল মানুহ ইমান আনিছে, লগতে সৎকৰ্ম কৰিছে, আল্লাহে কোৱা মতে তেওঁলোকক আতিথ্য অভ্যৰ্থনা কৰিবলৈ জান্নাতুল ফিৰদাউছ সাজু হৈ আছে। আহক আমি সকলোৱে মিলি সেই জান্নাতুল ফিৰদাউছৰ অধিবাসী হ'বলৈ আমি চেষ্টা কৰোঁ। আমি যিমান পাৰোঁ ইমানৰ সৈতে সৎকৰ্ম কৰি যাওঁ। ইনশাআল্লাহ আল্লাহে আমালোকক সকলোকে তৌফিক দান কৰক, যাতে আমি ইমানৰ সৈতে সৎকৰ্ম কৰিব পাৰোঁ। যাৰ যিখিনি সমৰ্থ আছে, সমৰ্থ হিচাপত আপুনি কৰ্ম কৰি যাওক। ইনশাআল্লাহ যদি আপোনাৰ ইমান আছে আৰু আপুনি যদি সৎকৰ্ম কৰি আছে, তেনেহ'লে ইনশাআল্লাহ আপুনি
সেই জান্নাতৰ অধিবাসী হ'ব পাৰিব, যি জান্নাতৰ প্ৰতিশ্ৰুতি আল্লাহে সূৰা কাহাবৰ 107 নম্বৰ আয়াতত কৈ থৈছে, জান্নাতুল ফিৰদাউস। অৰ্থাৎ আপনি সেই জান্নাতুল ফিৰদাউসৰ অধিবাসী হ'বলৈ আপোনাৰ কেৱল দুটা নীতি অৱলম্বন কৰিব লাগিব। এটা হৈছে আল্লাহৰ প্ৰতি বিশ্বাস, 2 নম্বৰ হৈছে সৎকৰ্ম। এতিয়া আপুনি আল্লাহৰ প্ৰতি বিশ্বাস কেনেকৈ বিশ্বাস কৰিব লাগিব, কি কি বস্তুৰ ওপৰত বিশ্বাস আনিব লাগিব, এইখিনি এটা বিষয়। আৰু দ্বিতীয়টো হৈছে সৎকৰ্ম, আৰু সৎকৰ্ম কি কি এইটো হৈছে এটা বিষয়। এই দুটা বিষয়ৰ ওপৰত যদি আপনি পূৰ্ণাংগ জ্ঞান অৰ্জন কৰিব পাৰে আৰু সেই মৰ্মে আপোনাৰ জীৱন পৰিচালিত কৰিব পাৰে, তেনেহলে ইনশাআল্লাহ আল্লাহে কোৱা মতে সূৰা কাহাবৰ 107 নম্বৰ আয়াতত আল্লাহে যি প্ৰতিশ্ৰুতি দিছে জান্নাতুল ফিৰদাউস, তাৰ অধিবাসী হবই ইনশাআল্লাহ। তো যি হওক, আজি আলোচনা এইখিনি। যদি এই আলোচনাৰ মাজত মোৰ ভুল ত্ৰুটি হৈছে তেনেহলে মোক ক্ষমা কৰিব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।